গাইজ, আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। আচলতে আপোনালোকে মোদী কেয়াৰ ৱৰ্ডটো শুনিছেনে বা মোদী কেয়াৰৰ লগত কোনোবা জড়িত আছে নেকি? যিসকলে শুনা নাই বিশেষকৈ তেওঁলোকৰ কাৰণে হৈছে এই ভিডিঅ'টো। যোৱা 1.5 বছৰ ধৰি আমাৰ পাপাই তেওঁলোকৰ ছাপ্লিমেণ্ট ইউজ কৰি আহিছে। পাপাই যিহেতু চুগাৰৰ ভুক্তভোগী আৰু পাপাই বহুতখিনি সকাহ পাইছে তেওঁলোকৰ ছাপ্লিমেণ্ট ইউজ কৰি। আৰু 1.5 বছৰৰ মূৰত তেওঁলোকে এটা ৰিৱাৰ্ড হিচাপে পাপাক মাত্ৰ 1 টকাত এটা গিফ্ট দিছে। সেই গিফ্টটো আপোনালোকক আজি আমি দেখাওঁ। তাৰপিছত সেই গিফ্টটোত দিছে এটা এয়াৰ ফ্ৰায়াৰ আৰু এটা বেগ। আহকচোন আপোনালোকক বেগটো দেখাওঁ, বেগটো কেনেকুৱা লৈ আহক। বঢ়িয়া দেখিলে গাইজ, খুবেই ধুনীয়া। আমি এবাৰ খুলি কেনে আপোনালোকক দেখুৱাই দিছোঁ। স্কাই বেগ দিছে নেকি? স্কাই বেগ আপোনাৰ ট্ৰেভেল কৰাৰ বাবে বেগটো খুবেই উপযোগী হ'ব। এতিয়া আমি মাত্ৰ 1 টকাতে পোৱা এয়াৰ ফ্ৰায়াৰটো দেখুৱাব গৈ আছোঁ। দিয়াচোন পাপা, কেনেকৈ আপুনি কি ক'লে? আপুনি ক'ব এইটো কৈ আছে তাই এইবিলাক কিয় কটন টাটা বাই বাই। এয়া গাইজ দেখিব পাৰিছে 1 টকাতে এয়াৰ ফ্ৰায়াৰ। এয়া গাইজ দেখিছে, এনেদৰে যদি আপোনালোকেও আগ্ৰহী তেনেহ'লে আপোনালোকেও মোদী কেয়াৰৰ পৰা আপোনালোকৰ প্ৰয়োজনীয় ছাপ্লিমেণ্টবিলাক ইউজ কৰিব পাৰে। তাৰ কোনো ছাইড ইফেক্টো নাই। গতিকে নিজৰ হেল্থটো ভালে